ৰাস্তাত খেলিব মই নুশুনিম নেকি ৰাস্তাত নেখেলি ক'ত খেলিব আজিকালি মেখানি টেকাবিলাকে নাই অ বাইদেউ মোক কথা দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ জিলা পৰিবহণ বিভাগ আৰু যোৰহাট প্ৰশাসনৰ আজি এটা পদক্ষেপ আমি ৰাইজৰ মাজলৈ আহিছোঁ। আমি ইতিমধ্যে তিতাবৰ মৰিয়নি আৰু শেষত আমি টিয়কত আহি উপস্থিত হৈছোঁ যে এখন বাটৰ নাট আমি মঞ্চস্থ কৰিছোঁ। ইয়াতে কলাভূমি বুলি এটা অনুষ্ঠানে আমাক সহায় কৰিছে যে আমি এটা উদ্দেশ্য লৈ ৰাইজৰ মাজলৈ আহিছোঁ যে পথ দুৰ্ঘটনা যিটো এটা ডাঙৰ ব্যাধিলৈ পৰিণত হৈছে। এতিয়া বহু মানুহ মৃত্যু হৈছে, ডেইলি মানুহ মৰিয়ে থাকে, বহু মানুহ আঘাতপ্ৰাপ্ত হৈছে। এইটো ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, গতিকে আমি ইয়াৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আমি যথেষ্ট সংখ্যক ফাইন কৰিছোঁ, আমি জৰিমনা আদায় কৰিছোঁ, আমাৰ ৰাজহ বাঢ়িছে, কিন্তু এই সমস্যাটোৰ পৰা আমি সমাধান কৰিব পৰা নাই। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে কিছুমান সৰু সৰু কথা নিয়ম যদি ৰাইজে মানি চলে, আৰু আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি অকল ফাইনৰ জৰিয়তে এইটো সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। ৰাইজে যেতিয়ালৈকে বুজি নাপায়, নিজে উপলব্ধি নকৰে, তেতিয়ালৈকে এই সমস্যাটো কেতিয়াও সমাধান নহয়। আমি কৈছোঁ যে আপোনালোকে দুটামান বস্তু যেনেকৈ হেলমেট পৰিধান কৰক, বাইক চলাওঁতে, গাড়ী চলাওঁতে ছিট বেল্ট পৰিধান কৰক, কেতিয়াও মদ্যপান কৰি গাড়ী নচলাব, মোবাইল ফোন আপোনালোকে গাড়ী চলাওঁতে কেতিয়াও ইউজ নকৰিব, আৰু গাড়ীৰ স্পীড গতি সদায় কমকৈ চলাব। স্পীডটো কেতিয়াও ভাল কথা নহয়, স্পীড চলালে গাড়ীখন কেতিয়াও কণ্ট্ৰলত নাথাকে, আৰু গাড়ীত এটা প্ৰপাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আশা কৰিম। গতিকে আমাৰ টিয়কলৈ আহিছোঁ, ৰাইজক এটা এপিল কৰিছোঁ যে আপোনালোকে সকলো ধৰণে আমাক সহায় কৰক, নিজৰ জীৱন ৰক্ষা কৰক আৰু আনৰো জীৱন ৰক্ষা কৰক। দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ জিলা পৰিবহণ বিভাগ আৰু যোৰহাট প্ৰশাসনৰ আজি এটা পদক্ষেপ আমি ৰাইজৰ মাজলৈ আহিছোঁ। আমি ইতিমধ্যে তিতাবৰ মৰিয়নি আৰু শেষত আমি টিয়কত আহি উপস্থিত হৈছোঁ যে এখন বাটৰ নাট আমি মঞ্চস্থ কৰিছোঁ। ইয়াতে কলাভূমি বুলি এটা অনুষ্ঠানে আমাক সহায় কৰিছে যে আমি এটা উদ্দেশ্য লৈ ৰাইজৰ মাজলৈ আহিছোঁ যে পথ দুৰ্ঘটনা যিটো এটা ডাঙৰ ব্যাধিলৈ পৰিণত হৈছে। এতিয়া বহু মানুহ মৃত্যু হৈছে, ডেইলি মানুহ মৰিয়ে থাকে, বহু মানুহ আঘাতপ্ৰাপ্ত হৈছে। এইটো ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, গতিকে আমি ইয়াৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আমি যথেষ্ট সংখ্যক ফাইন কৰিছোঁ, আমি জৰিমনা আদায় কৰিছোঁ, আমাৰ ৰাজহ বাঢ়িছে, কিন্তু এই সমস্যাটোৰ পৰা আমি সমাধান কৰিব পৰা নাই। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে কিছুমান সৰু সৰু কথা নিয়ম যদি ৰাইজে মানি চলে, আৰু আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি অকল ফাইনৰ জৰিয়তে এইটো সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। ৰাইজে যেতিয়ালৈকে বুজি নাপায়, নিজে উপলব্ধি নকৰে, তেতিয়ালৈকে এই সমস্যাটো কেতিয়াও সমাধান নহয়। আমি কৈছোঁ যে আপোনালোকে দুটামান বস্তু যেনেকৈ হেলমেট পৰিধান কৰক, বাইক চলাওঁতে, গাড়ী চলাওঁতে ছিট বেল্ট পৰিধান কৰক, কেতিয়াও মদ্যপান কৰি গাড়ী নচলাব, মোবাইল ফোন আপোনালোকে গাড়ী চলাওঁতে কেতিয়াও ইউজ নকৰিব, আৰু গাড়ীৰ স্পীড গতি সদায় কমকৈ চলাব। স্পীডটো কেতিয়াও ভাল কথা নহয়, স্পীড চলালে গাড়ীখন কেতিয়াও কণ্ট্ৰলত নাথাকে, আৰু গাড়ীত এটা প্ৰপাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আশা কৰিম। গতিকে আমাৰ টিয়কলৈ আহিছোঁ, ৰাইজক এটা এপিল কৰিছোঁ যে আপোনালোকে সকলো ধৰণে আমাক সহায় কৰক, নিজৰ জীৱন ৰক্ষা কৰক আৰু আনৰো জীৱন ৰক্ষা কৰক। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।